নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী অসম আৰক্ষীৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰি আছে সেইসকল বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে যে অসম আৰক্ষীৰ যি 6000তকৈ অধিক পদৰ বাবে আপোনালোকৰ ABSI, UBSI, AB, UB, APR, ডাইৰেক্ট কনষ্টেবল, আপোনালোকৰ কাৰ্পেণ্টাৰ, মেছেঞ্জাৰ আৰু আপোনালোকৰ গেট 4ৰ আটাইখিনি মিলাই আপোনালোকৰ 6000তকৈ অধিক পদৰ বাবে যি নিয়োগ প্ৰক্ৰিয়া চলি আছে সেইখিনি পদৰ একেবাৰে যিটো লাষ্ট ষ্টেপ ফাইনেল মেৰিট লিষ্ট, সেই ফাইনেল মেৰিট লিষ্টৰ আশাত বহুতো ল'ৰা ছোৱালীয়ে অপেক্ষা কৰি আছে। এতিয়া প্ৰায় আপোনালোকৰ 2023 চনতে আপোনালোকৰ 2023 চনৰ মে 26 তাৰিখে আপোনালোকৰ লাষ্ট যি আপোনালোকৰ নিযুক্তি হৈছিল তাৰপিছত আমাক কোনো ধৰণৰ নিযুক্তি হোৱা নাই। এতিয়া আপোনালোকৰ 23 চনতে আপোনালোকৰ এইখিনি নতুন পদৰ এডভাৰটাইজমেণ্ট মুকলি হৈছিল, আপোনালোকৰ 24 চন পাৰ হৈ গ'ল। এতিয়া আপোনালোকৰ 25 চনৰ আপোনালোকৰ আধা আপোনালোকৰ 6 মাহ গুচি গৈছে। এতিয়া আপোনালোকৰ এই যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তিটো আমাৰ বহুত এটা দীঘল প্ৰচেছ হৈ গৈছে, প্ৰায় আপোনালোকৰ 2 বছৰ সময় লাগি গৈছে। আপোনালোকৰ বছৰ হিচাপে আপোনাৰ 3টা আপোনালোকৰ 23 চন, 24 চন আৰু 25 চন। এতিয়া তেওঁলোকে নিৰাশ হৈ গৈছে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যি 6000তকৈ অধিক পদৰ বাবে নিযুক্তি চলি আছে সেইখিনি পদৰ যিটো ফাইনেল মেৰিট লিষ্ট খুব সম্ভৱতঃ আপোনালোকৰ আগষ্টৰ আপোনালোকৰ 15 তাৰিখৰ পাছতহে অহা আপোনালোকৰ চান্স আছে। কিয়নো আপোনালোকৰ আটাইখিনি পদৰ যিটো এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ 40,000 আপোনালোকৰ চাকৰি আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ 10 অক্টোবৰ দিনা আপোনালোকৰ ADRE হওক নাইবা অসম আৰক্ষী হওক আৰু আপোনালোকৰ যিখিনি আপোনালোকৰ টিচাৰ আপোনালোকৰ নিযুক্তি সেই আটাইখিনি আপোনালোকৰ যিটো এপইণ্টমেণ্ট লেটাৰ সেই এপইণ্টমেণ্ট লেটাৰ একেলগে আনিব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যি 6000 আপোনালোকৰ অধিক পদৰ বাবে নিযুক্তি চলি আছে সেইখিনি পদৰ আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ খুব সম্ভৱতঃ আপোনালোকৰ আগষ্টৰ 15 তাৰিখৰ পাছত অহাৰ বহুত বেছি চান্স আছে। আপোনালোকৰ জুলাই মাহটোত নাইবা আপোনালোকৰ আগষ্ট মাহৰ 10 তাৰিখলৈকে আপোনালোকৰ অহাৰ চান্স খুবেই কম। এতিয়া আপোনালোকৰ বহুতো এনেকুৱা কিছুমান ল'ৰা ছোৱালী থাকি গ'ল যিসকলে আপোনালোকৰ অলপমানৰ বাবে ৰৈ গৈছে আৰু আপোনালোকৰ বহুতো এনেকুৱা কিছুমান ল'ৰা ছোৱালী আছে যিসকলে বয়সটো কম হোৱাৰ বাবে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিলে বা ইণ্টাৰভিউ দিব নোৱাৰিলে। এতিয়া সেইসকলে অপেক্ষা কৰি আছে যে নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ আজিৰ ডেটত বহুখিনি খালী পদ আছে, আপোনালোকৰ সেই আটাইখিনি নতুন এডভাৰটাইজমেণ্ট আপোনালোকৰ নৱেম্বৰ মাহত মুকলি হ'ব। গতিকে যিসকলে অসম আৰক্ষীৰ এটা চাকৰি ল'ম বুলি ভাবিছে সেইসকলে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিছ কৰি থাকক, যিহেতু আজিকালি কম্পিটিশ্যন বাঢ়ি গৈছে। কাৰণ আপোনালোকৰ সকলো ল'ৰা ছোৱালীৰ এটা আশা যে কেনেকৈ এটা চাকৰি ল'ব পাৰোঁ আৰু এতিয়া সকলোৰে মনত এটা বিশ্বাস আহি গৈছে যে যদি ভালদৰে দৌৰিব পাৰে নাইবা ভালদৰে যদি পঢ়া শুনা কৰিব পাৰে তেন্তে এটা চাকৰি পোৱাৰ চান্স খুবেই বেছি। কাৰণ এতিয়া আগৰ দিনটো গৈছে, এতিয়া আপোনালোকৰ সৰহভাগখিনি আপোনালোকৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পায়। এইটো ক'ব বিচাৰিছোঁ মানে দুখীয়া ঘৰৰ এইভাৱে কৈছোঁ যে আগতে আপোনালোকৰ পইচা নিদিলে আপোনালোকৰ চাকৰি পোৱাটো খুবেই কঠিন, কিন্তু আজিকালি আপোনালোকৰ পইচা নিদিয়াকৈ আপোনালোকৰ নিজৰ যোগ্যতাৰ বলত আপোনালোকৰ এটা চাকৰি ল'ব পাৰে। গতিকে এতিয়া সকলোৰে মনত এইটো এটা ভাৱ আহি গৈছে যে মই যদি ভালদৰে ৰানিং কৰিব পাৰোঁ নাইবা মই যদি ভালদৰে পঢ়া শুনা কৰিব পাৰোঁ তেন্তে মই এটা চাকৰি পাম। গতিকে সকলোৱে কম্পিটিশ্যন নামি গৈছে। যদিহে আপুনি ইমানখিনি কম্পিটিশ্যনৰ মাজত এটা চাকৰি ল'ম বুলি ভাবি আছে তেন্তে আপুনি এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিছ কৰি থাকক। আপুনি এডভাৰটাইজমেণ্ট অহালৈ অপেক্ষা নকৰিব, যিহেতু আপোনালোকৰ 2026 চনত আপোনালোকৰ বিধানসভা নিৰ্বাচন হ'ব। গতিকে আপোনালোকৰ বিধানসভা নিৰ্বাচনৰ আগতে আপোনালোকৰ নতুন যিটো নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়া শেষ কৰিব। খুব আপোনালোকৰ কম দিনৰ ভিতৰতে আপোনালোকৰ নতুনকৈ যিখিনি এডভাৰটাইজমেণ্ট মুকলি হ'ব আপোনালোকৰ তাৰ যিটো নিযুক্তি প্ৰক্ৰিয়া যিখিনি কাম কাজ সেইখিনি আপোনাৰ খুব কম দিনৰ ভিতৰত হৈ যাব। গতিকে আপুনি যদি এটা চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপুনি ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰি থাকক আৰু লগতে ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।